Hello students, welcome back to my YouTube channel. এই ভিডিওটো 2026 সনত মেট্ৰিক দিব বিচৰা ষ্টুডেন্টৰ কাৰণে খুব দৰকাৰী। ভিডিওটো কিয় খুব দৰকাৰী, কিয় তোমালোকৰ এই ভিডিওটো সম্পূৰ্ণৰূপে চাব লাগে, সবিশেষ জানিব পাৰিবা যদি তুমি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চোৱা। তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা এখন কুৱেশ্যন বেংক যেটো নেকি খাৰতীয়ে ইতিমধ্যে তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছে। ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা, গোটেইখিনি কথা তোমালোকে চাব পাৰিবা আৰু এই কুৱেশ্যন বেংকটো তোমালোকৰ কাৰণে কিয় ইম্পৰ্টেন্ট আৰু কিয় তোমালোকৰ ল'ব লাগে হেতু তোমালোকে এই ভিডিওটো চোৱাৰ পাছত গম পাই যাবা। ভিডিওটো অলপ দীঘল হলেও স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে তোমালোকে চাবা। তোমালোকে হয়তো ইতিমধ্যে দেখা পাই আছা ভিডিওটোত কুৱেশ্যন বেংকটো হ'ল সাৰথী কুৱেশ্যন বেংক উইথ MCQ এনসাৰ 2026 ফৰ ক্লাছ 10 আৰু এটো অসমীয়া মাধ্যমৰ ইংলিশ মাধ্যমৰো কুৱেশ্যন বেংক আছে সাৰথীৰ। তোমালোকে ইংলিশ মাধ্যমটো কোড পাবা হেতু তোমালোকে জানিব পাৰিবা। আৰু এই কুৱেশ্যন বেংকটো কিয় ইম্পৰ্টেন্ট তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা, মই ইয়াত তোমালোকক দেখুৱাই দিব বিচাৰো। ইয়াত হয়তো তোমালোকে দেখা পাইছা SSLC 2024 আৰু 2025 ৰ কুৱেশ্যন পেপাৰৰ সলিউশন আছে। বেলেগ কুৱেশ্যন পেপাৰত কিন্তু সলিউশন দিয়া নাথাকে। এই কুৱেশ্যন পেপাৰটোত এই কুৱেশ্যন বেংকটোত কি আছে 2024 আৰু 2025 বৰ্ষৰ যিমানখিনি কুৱেশ্যন আছে তোমালোকৰ গোটেইখিনি কুৱেশ্যনৰে সলিউশন এই কুৱেশ্যন বেংকটোত দি আছে। লগতে আৰু কি বেনিফিটস আছে এটো ললে তোমালোকে হয়তো দেখা পাইছা প্ৰিভিয়াস 10 বছৰৰ ইয়াত তোমালোকে দেখা পাইছা 10 ইয়ার্স SSLC কুৱেশ্যনস টেষ্ট পেপাৰ কুৱেশ্যনস 10 বছৰৰ টেষ্ট পেপাৰৰ যি কুৱেশ্যন আছে সেই কুৱেশ্যন পেপাৰৰ মানে ইয়াত সন্নিবিষ্ট কৰা হৈছে। অসমৰ গোটেই কেইখন জিলাৰ যি কুৱেশ্যন পেপাৰ আছে 10 বছৰৰ প্ৰিভিয়াসৰ ইয়াত মানে সন্নিবিষ্ট কৰা হৈছে। লগতে চেপ্টাৰ ওয়াইজ কুৱেশ্যনস এৰেঞ্জমেন্ট তোমালোকে হয়তো ইয়াত দেখা পাইছা বেসড অন ASSEB SEBA's latest questions exam pattern। ASSEB ৰ যেটো লেটেস্ট কুৱেশ্যন প্যাটাৰ্ন আছে সেই প্যাটাৰ্ন অনুযায়ী ইয়াত কি কৰা হৈছে এই কুৱেশ্যন বেংকটোত সন্নিবিষ্ট কৰা হৈছে। আৰু বিষয়সমূহ কি আছে এই কুৱেশ্যন বেংকত তোমালোকে হয়তো দেখা পাইছা ইংৰাজী, অসমীয়া, বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, উচ্চ গণিত, ভূগোল, বুৰঞ্জী, হিন্দী, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান এই বিষয়সমূহ এই কুৱেশ্যন বেংকটোত কি কৰা হৈছে সন্নিবিষ্ট কৰা হৈছে। ভিতৰ ফালে যদি আমি যাও তোমালোকক মই দেখুৱাই দিব বিচাৰো। অলপ ভিতৰ ফালে যদি আমি যাও প্ৰথমতে তোমালোকে হয়তো দেখা পাবা ইয়াত সূচীপত্ৰ দিয়া আছে কি তোমালোকৰ সাবজেক্ট ইয়াত সন্নিবিষ্ট কৰা হৈছে। এইখিনি প্ৰথমতে মই তোমালোকক দেখুৱাইছো। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তোমালোকে হয়তো ইয়াত দেখা পাইছে এই কুৱেশ্যন পেপাৰটো ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ সকলো বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ MCQs এনসাৰ সন্নিবিষ্ট কৰা হৈছে। লগতে অসমীয়া বিষয়ৰ সকলো সমূহ প্ৰশ্নৰ উত্তৰ BSA সন্নিবিষ্ট কৰা হৈছে। ভেৰি শৰ্ট টাইপৰ যিকেইটা কুৱেশ্যনৰ এনসাৰ আছে এইকেইটা ইয়াত কি কৰা হৈছে সন্নিবিষ্ট কৰা হৈছে। 2025 আৰু 2024 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সম্পূৰ্ণ উত্তৰ এনসাৰ সন্নিবিষ্ট কৰা হৈছে। ইয়াত বিগত 3 বছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ অন্তৰ্ভুক্ত কৰা হৈছে। 2025 আৰু 24 বৰ্ষৰ বিভিন্ন জিলাৰ টেষ্ট পেপাৰ ইয়াত সন্নিবিষ্ট কৰা হৈছে। পি বোৰ্ডৰ যি এক্সাম হয় সেই এক্সামৰ টেষ্ট পেপাৰো ইয়াত সন্নিবিষ্ট কৰা হৈছে। 10 বছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নসমূহৰ লগতে অভিজ্ঞ সম্পাদক মণ্ডলীৰ দ্বাৰা যুগত কৰা প্ৰশ্ন অধ্যায় অনুসৰি অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰতো আছে, লগতে আৰু বেলেগ কুৱেশ্যন পেপাৰো ইয়াত সন্নিবিষ্ট কৰা হৈছে। শেহতীয়া নতুন MCQ প্যাটাৰ্ন অনুসৰি প্ৰশ্নসমূহ সজোৱা হৈছে। নতুন MCQ প্যাটাৰ্নসমূহ হৈছে সিম্পল MCQ কি তোমালোকৰ পৰীক্ষাত কি MCQ কি ধৰণৰ MCQ আহে তোমালোকে ইয়াত চাই লোৱা। অনলি MCQ এ নাহে, মাল্টিপল চইচ কুৱেশ্যন নাহে, কি ধৰণৰ MCQ আহে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ হয়তো বহুতে চাইছে বা বহুতে চোৱা নাই, তোমালোকে চাই লোৱা। সিম্পল MCQ আহে, ট্ৰু ফলছ আহে, MCQ আহে, এছাৰশন ৰিজনিং আহে MCQ টাইপৰ, মাল্টিপল সিলেকশন MCQ আহে, মেটচিং MCQ আহে, সিকুৱেন্স বেসড MCQ আহে, স্টিমুলাস MCQ আহে। এনেকুৱা ধৰণৰ MCQ আহে। এছাৰশন ৰিজনিং MCQ কাক কয়, মাল্টিপল সিলেকশন MCQ কাক কয় হেতু যদি তোমালোকে জানিব বিচাৰা এই কুৱেশ্যন বেংক ললে তাতে উল্লেখ কৰা আছে। গোটেই কথাখিনি তাত মানে তেওঁলোকে সন্নিবিষ্ট কৰি ভাগ কৰি তোমালোকক লিখি দিছে। তাৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ASSEB ৰ শেহতীয়া প্ৰশ্ন আৰু পৰীক্ষা পদ্ধতি অনুসৰি গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। অন্তৰ্ভুক্ত বিষয়সমূহ মই প্ৰথমতে কৈছো এই বিষয়সমূহ ইয়াত সন্নিবিষ্ট কৰা হৈছে। আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াত তোমালোকৰ ধ্যান দিব লাগিব, ইয়াত কেনেকৈ তেওঁলোকে সন্নিবিষ্ট কৰিছে মই তোমালোকক দেখুৱাই দিব বিচাৰো। ইয়াত তোমালোকে হয়তো দেখা পাইছা ইংলিছৰ তোমালোকৰ প্ৰথম যিখন চেপ্টাৰ আছে তোমালোকে হয়তো জানা এ লেটাৰ টু গড। এই চেপ্টাৰৰ যিখিনি কুৱেশ্যন মানে প্ৰিভিয়াস ইয়াৰত আহিছে প্ৰথমতে তোমালোকে হয়তো দেখা পাইছা 2025 চনত এই কুৱেশ্যনটো আহিছিল, তাৰ পাছত 25 চনত এইটো আহিছিল, 25 চনত এইটো আহিছিল, এই তিনটা কুৱেশ্যন আহিছিল, 25 চনত এইটো আহিছিল এই চেপ্টাৰটোৰ পৰা,
তাৰপাছত 24 চনত এইটো আহিছিল 24 চনত এইটো আহিছিল তাৰপাছত তোমালোকৰ 23 চনৰ এইটো আহিছিল তোমালোকে হয়তো দেখা পাইছা সিৰিয়ালি দি আছে প্ৰথমতে 25 টো দি আছে লেটেস্টটো প্ৰথমতে দি আছে তাৰপাছত পুৰণা কেইটা তেওঁলোকে লাহে লাহে ইয়াত কি কৰিছে সিৰিয়ালি ইয়াত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে 23 আছে তাৰপাছত 22 আছে এনেকৈ তোমালোকে গোটেইখিনি কোৱেশ্চন পেপাৰ মানে প্ৰিভিয়াস আৰু কোৱেশ্চন পেপাৰ ইয়াত পাই যাবা আৰু এনসাৰ তোমালোকে ক'ত পাবা ইয়াত তোমালোকে কি কৰিব পাৰিবা প্ৰথমতে ইয়াত তোমালোকে কোৱেশ্চনসমূহ কি কৰিব পাৰিবা মানে সলভ কৰিবলৈ নিজে ট্ৰাই কৰিব পাৰিবা পাছত হৈছে না নাই হেতু পৰীক্ষা কৰিবলৈ তেওঁলোকে কি কৰিছে এই কোৱেশ্চনৰ এনসাৰসমূহ লাষ্টত এড কৰি দিছে তোমালোকে হয়তো ইয়াত দেখা পাবা অলপ পাছলৈ গলে ইয়াত যদি তোমালোকে দেখা পাইছা যে 1 ৰ b টো শুদ্ধ 2 ৰ c টো শুদ্ধ 3 ৰ a টো শুদ্ধ 4 ৰ b টো শুদ্ধ 5 ৰ c টো শুদ্ধ এনেকৈ তেওঁলোকে লাষ্টত কি কৰিছে এনসাৰসমূহ ইয়াত এড কৰি দিছে এনেকৈ প্ৰতিটো চেপ্টাৰতে এনেকৈ তেওঁলোকে কি কৰিছে তাৰপাছত তোমালোকৰ যেটো চেপ্টাৰ আছে শর্ট টাইপ কোয়েশ্চন কি আহিছিল হেখিনি এমসিকিউ তো আগতে দিছে তাৰপাছত শর্ট টাইপ কি কোয়েশ্চন আহিছিল হে কোয়েশ্চন সমূহ ইয়াত তেওঁলোকে মানে এড কৰিছে তাৰপাছত তোমালোকৰ লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰ পৰা ঠিক এনেদৰে তেওঁলোকে কি কৰিছে এড কৰি দিছে তাৰপাছত লাষ্টত কোয়েশ্চনৰ এনসাৰ সমূহ দি দিছে ইয়াত হয়তো তোমালোকে দেখা পাইছা লাষ্টত কোয়েশ্চনৰ এনসাৰ সমূহ তেওঁলোকে এড কৰিছে এনেকৈ তোমালোকৰ ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু তোমালোকৰ অসমীয়া গোটেই কেইখন তোমালোকৰ কিতাবৰ কি কৰিছে কোৱেশ্চন পেপাৰ এই ভাৰতীয় যিখন কোৱেশ্চন পেপাৰ প্ৰস্তুত কোৱেশ্চন বেংক প্ৰস্তুত কৰি উলিয়াইছে তাত অন্তৰ্ভুক্ত কৰি দিছে তো এইটো আছিল এই কোৱেশ্চন বেংকৰ বেনিফিট তোমালোকে যদি এই কোৱেশ্চন বেংকখন ল'ব বিচৰা তোমালোকে প্ৰাইস হেতু ইয়াত দেখা পাইছা তোমালোকে ডাইৰেক্ট Amazon বা Flipkartৰ পৰা ল'ব পাৰিবা এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব বা তোমালোকে ডেসক্ৰিপচন ওপেন কৰিলে এই ভিডিওটোৰ মানে এই কিতাবৰ লিংক পাই যাবা তাত ক্লিক কৰি ডাইৰেক্ট তোমালোকে Flipkart বা Amazonৰ পৰা অৰ্ডাৰ দিব পাৰিবা ইয়াৰ প্ৰাইস 499 আৰু Amazon আৰু Flipkartৰ পৰা ল'লে তোমালোকে অলপ ডিসকাউন্ট পাবা তাৰ পৰা তোমালোকে এই কিতাপটো মানে অৰ্ডাৰ কৰিব পাৰিবা মোৰ ভিডিওৰ কমেন্ট ডেসক্ৰিপচন বক্স ওপেন কৰিলে তাত ডাইৰেক্ট লিংক দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে ডাইৰেক্ট Amazon বা এই Flipkartৰ পৰা ডাইৰেক্ট অৰ্ডাৰ দিব পাৰিবা তোমাৰ ঘৰত ডাইৰেক্ট কিতাপ আহি যাব কোনো ধৰণৰ প্ৰবলেম নাই তো স্টুডেন্টস মই তোমালোকক এই কোৱেশ্চন বেংকৰ সম্পূৰ্ণ ফিচাৰ্স বা ডিটেইলছ যিখিনি আছে গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিছো ইয়াৰ উপৰি তোমালোকে যদি আৰু জানিব বিচৰা তেনেহলে তোমালোকে এই Flipkartত গলে আৰু ডিটেইলছ তাত দি আছে তোমালোকে কথাখিনি আৰু ধুনিয়াকৈ বুজি পাবা মই ভিডিওটো ডেসক্ৰিপচন বক্সত লিংক এটা দি দিছো বা ওপেন কৰিলে তোমালোকে এই কিতাপৰ ছবিখন দেখা পাবা তাত ক্লিক কৰি দিলে ডাইৰেক্ট কিতাপখন তোমালোকে অৰ্ডাৰ কৰিব পাৰিবা তোমালোকৰ ঘৰত ডাইৰেক্ট আহি যাব আৰু কোৱেশ্চন বেংক কিয় লোৱা তোমালোকৰ প্ৰয়োজন তুমি সাপোজ এটা কোৱেশ্চন তুমি এটা চেপ্টাৰ তুমি কি কৰিছা পঢ়িছা বা ইয়াৰ কোৱেশ্চন সমূহ স্কুলৰ পৰা তোমালোকক দিছে বা মডেলৰ পৰা জৰ পৰা হোক তোমালোকে কোৱেশ্চন সমূহ পঢ়িছা কিন্তু এই কোৱেশ্চনৰ এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত আহিছে হেতু তোমালোকৰ জানিব লাগিব নহলে কিন্তু তুমি ভাল মাৰ্কস স্কোৰ কৰিব নোৱাৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে হেতুৰ এটা আইডিয়া তোমালোকৰ ল'ব লাগিব হেকাৰণে আইডিয়া বা তোমালোকৰ যদি আৰু বেনিফিটস লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ এইবাৰ ওহাৰ চান্স আছে এইটো যদি তোমালোকে জানিব বিচৰা তেনেহলে এই কোৱেশ্চন বেংকটো ল'ব পাৰা এই কোৱেশ্চন বেংকত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ এই অনলি দিয়া নাই কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তেনেকুৱা প্ৰবেবল কোৱেশ্চন সমূহ ইয়াত কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে तर বেছি দেৰি নকৰো ভিডিওটো বহুত দীঘল হৈ গল মই এনেকুৱা দীঘল ভিডিও কেতিয়াও নবনাও এই কোৱেশ্চন বেংকখনৰ কাৰণে এই ভিডিওটো বনাইছো তোমালোকে ইচ্ছা কৰিলে মোৰ ডেসক্ৰিপচন বক্সৰ পৰা গৈ এই কিতাপখন অৰ্ডাৰ কৰিব পাৰিবা আৰু যদি কিবা জানিব বিচাৰি মানে এই কিতাপৰ বিষয়ে জানিব বিচাৰি আছা তেনেহলে মোৰ কমেন্ট বক্সত তোমাৰ কমেন্ট কৰিব পাৰা মই যিমান পাৰো কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম ভিডিওটো যাতে অলপ শেয়াৰ কৰি দিয়া যাতে বেলেগেও ল'ব পাৰে তুমি যদি নলোৱা তোমাৰ কিবা প্ৰবলেম আছে বা তুমি ল'ব নিবিচৰা কিন্তু বেলেগে হয়তো ল'ব বিচাৰিব সেই কাৰণে ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে এই কথাখিনি তেওঁলোকে জানিব পাৰে আৰু এই কিতাপখন অৰ্ডাৰ দিব পাৰে এইটো হল কিতাপৰ বেক পেজ এইটো মানে তোমালোকৰ কিতাপৰ পাছফালে দি আছে আৰু এইটো হল মানে সন্মুখৰ যেটো ফ্ৰন্ট সাইড এইটো তোমালোকে ইচ্ছা কৰা কিতাপখন অৰ্ডাৰ কৰিব পাৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা SSLC 2026 ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে সদায় আৰু সঠিক আপডেট এটো চেনেলত পাই থাকিবা চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH